Hello my dear student, আশা কৰো তোমালোক সবাই ভালে আছা। তো আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিও আনিছো লিটাৰেৰী ডিভাইস। তো লিটাৰেৰী ডিভাইস তোমালোকে গমে পোৱা বহুত ইম্পৰ্টেন্ট টপিক হয়। এমসিকিউৰ মাজত অনবৰত খুদিয়ে থাকে। আমাক কেতিয়াবা এমসিকিউ তোমালোক দেখিব পাইছাই যে দুটা তিনটা কবিতাৰ লাইন উঠাই দি কেনে খুদে যে এই দুই তিনটা লাইনৰ মাজত কোনটো লিটাৰেৰী ডিভাইস ইউজ কৰিছে বা কোনটো পোয়েটিক ডিভাইস ইউজ কৰিছে। তো সেইটো আমি ফাইন্ড আউট কৰিব লাগে। তো ইয়াত মই কেইটামান ইম্পৰ্টেন্ট লিটাৰেৰী ডিভাইস সিলেক্ট কৰিছো। গোটেইখিনি তোমালোক এটা ভিডিওৰ মাধ্যমতে শিকিবলৈ পাবা। বলা আজি ভিডিওটো আমি আৰম্ভ কৰো। তো প্ৰথম যেটো আমি পাইছো টপিক হেটোৰ নাম হল ৰেপিটেশন মানে পুনৰাবৃত্তি। ৰেপিটেশন একচুয়ালি কাক কয় চোৱা ডেফিনেশনটো চাই লোৱা যে repetition is the repeated use of word, phrase or structure to emphasize point or create rhythm. তো repetition কাক কৈছো repetition মানে কি রিপিট হওয়া বোঝায় ঠিক আছে কি রিপিট হবো সাপোজ এটো আমাক কোশ্চেন মানে প্যারাগ্রাফ এটা দিছে কবিতাটা দিছে ইয়াতে আমি repetition আছে না নাই হেটো আমি কেনেকে ফাইন্ড আউট কৰিম তো তাৰ মিনিংটো কি যে রিপিটেড ইউজ অফ ওয়ার্ড তো ওয়ার্ড ইউজ হ'ব পাৰে রিপিটলি বা ফ্রেশ হ'ব পাৰে বা স্ট্ৰাকচাৰ এটা ৰিপিট হ'ব পাৰে কি কাৰণত কবিতাৰ সৌন্দৰ্যটো বঢ়াবৰ কাৰণে তো আমি চাম এইকেইটা লাইনৰ মাজত এনেকুৱা কোনবা ওয়ার্ড আছে নে যেটো নেকি প্ৰত্যেকটা লাইনত ৰিপিট হৈ আছে ঠিক আছে don't bite your nails Amanda don't hunch your shoulders Amanda stop that flossing and sit up straight Amanda তো ইয়াত যদি দেখিবলৈ যাও আমি লাইনৰ শেষত Amanda শব্দটো পাইছো এইটো লাইনৰ শেষতো Amanda পাইছো আৰু 3 নম্বৰ লাইনৰ শেষতো Amanda আছে তো দেখা পাইছো কি যে আমাৰ এই দুটা তিনটা লাইনৰ মাজত এই প্যাৰাগ্ৰাফটোৰ মাজত আমি অনবৰতে ৰিপিট হৈ থকা এটা শব্দ পাইছো যাৰ যেটো কি Amanda হয় তো ইয়াক আমি ৰেপিটেশন বুলি কম ঠিক আছে তো ৰেপিটেশন কাক কয় একদম সিম্পল কথা যত নেকি আমি কি চাও দুটা বা তাতকে বেছি শব্দৰ যেতে নেকি ৰিপিট হয় তাক ৰেপিটেশন বুলি কয় আশা কৰো তোমালোক বুজি পাইছা মনত থাকিব না এইখিনি কথা সৰুকে পৰীক্ষাৰ আগলৈ তো নেক্সট imagery so imagery কাক কয় imagery is a literary device that use a descriptive or vivid language to create picture in the reader's mind appealing to the five senses যেনকা কি আছে five senses sight sound smell taste আৰু কি আছে touch so imagery কাক কব যে imagery actually এনেকা কবিতাৰ মাধ্যমত এনেকা কিছুমান ওয়ার্ড ইউজ কৰা দেখিবলৈ আমি পাম যেটো ওয়ার্ড ইউজ কৰাৰ বিনিময় যেটো ওয়ার্ড ইউজ কৰাৰ কাৰণে আমাৰ এটা ইমাজিনেশনত এটা পিকচাৰ ক্ৰিয়েট হ'ব ঠিক আছে যে আমি যে পঢ়িম পঢ়াৰ লগে লগে আমাৰ এটা পিকচাৰটো ক্ৰিয়েট হ'ব যেনেকুৱা চোৱা ইয়াত আমি এটো আমাৰ ক্লাস 10 ৰ পয়েমৰ এটা লাইন there is a language emergency তো এই কথাটো কোৱা লগে লগে আমি তাতে এটা রিল্যাক্সিং ইমার্জেন্সি আছে ইমার্জেন্সি বুঝাইছে যেতে নেকি ইমার্জেন্সি কোৱা হয় তেতে লগে লগে কিন্তু এটা সাগৰৰ মানে চিত্ৰটো আমাৰ মনলৈ আহি যায় হয় না নাই এ মারমেড কোৱা লগে লগে এটা মারমেডৰ পিকচাৰটো আমাৰ মাইন্ডত ক্ৰিয়েট হয় না ড্ৰিফটিং ব্লিসফুলি তো যেতে নেকি এই লাইনটো আমি পঢ়িম লগে লগে আমাৰ মাইন্ডত এটা ইমেজ ক্ৰিয়েট হ'ব যে এটা মারমেড নদীত মানে আনন্দ মনে ঘুৰি আছে বুজি পাইছা নে আৰু যেনেকে ইয়াত চোৱা the sky was blue with big white cloud তো এই লাইনটো পঢ়াৰ লগে লগে কি হৈছিল স্কাই টু ব্লু কালাৰৰ হয় য'ত ডাঙৰ ডাঙৰ ক্লাউডছ বিলাক আছে হোৱাইট কালাৰৰ তো ৰিডাৰ্ছৰ মাইন্ডত এটা ইমেজ ক্ৰিয়েট কৰাকে কি বুলি কোৱা হয় ইমেজেৰি বুলি কোৱা হয় ঠিক আছে তো এইখিনি মনত ৰাখিবা যেতিয়া নেকি আমি কোনবা প্যাৰাগ্ৰাফ পাম কোৱেশ্চনৰ মাজত তেতিয়া আমি চাম যে হে প্যাৰাগ্ৰাফৰ যেটো লাইন পঢ়ি আছো আমি লাইনটো পঢ়াৰ লগে লগে কিবা ইমেজ ক্ৰিয়েট হৈ আছে নেকি আমাৰ মাইন্ডত যদি হৈ আছে তেনেহলে তাতে ইমেজেৰি ইউজ কৰিছে ঠিক আছে তো নেক্সট এতিয়া আমি পঢ়িম এলিটাৰেশন কাক কয় চোৱা alliteration is a literary device where the same consonant sound is repeated okay same কি হ'ব consonant sound ইয়াতে consonant sound ৰ ওপৰত কৈছে এনেকুৱা নহয় যে consonant letter হ'ব লাগিব sound লাগিব
ঠিক আছে ক'ত কনসোনেন্ট লেটার মানে কনসোনেন্ট সাউন্ড তো রিপিট হ'ব লাগিব এট দ্য বিগিনিং অফ টু অর মোৰ ক্লোজলি কানেক্টেড ৱৰ্ড তো বিগিনিঙত যদি দুটা বা তাতকৈ বেছি কানেক্টেড ৱৰ্ড আছে তাৰ মাজত যদি তাৰ ষ্টাৰ্টিঙত যদি আমি কনসোনেন্ট সাউন্ড ৰিপিট হোৱা দেখা পাইছোঁ তেনেহ'লে তাক কি বুলি ক'ম এলিটাৰেশ্যন বুলি ক'ম ঠিক আছে তো চাওঁ ফাৰ্ষ্ট কুৱেশ্যন ফাৰ্ষ্ট লাইনটো আমি চাওঁ ডান্সিং ডলফিনছ ডাইভ ডিপ তো ডান্সিং ডলফিন ডাইভ ডিপ তো এই চাৰিটা শব্দৰে ষ্টাৰ্টিঙত মানে এইটো শব্দৰ এইটো কানেক্টেড ৱৰ্ড হয় না নাই এইটোৰ লগত কানেক্টেড হৈ আছে এইটোৰ লগত কানেক্টেড হৈ আছে তো ইয়াত আমি কি দেখা পাইছোঁ এই ফাৰ্ষ্ট ৱৰ্ডটোৰ প্ৰথম যিটো লেটাৰ সেইটো যদিও কনসোনেন্ট হয় লগত কনসোনেন্ট সাউন্ডটো প্ৰডিউস কৰি আছে ইয়াতো কনসোনেন্ট সাউন্ড হৈ আছে ইয়াতো কনসোনেন্ট তো সবতে কনসোনেন্ট সাউন্ড ৰিপিট হৈ আছে তো আমি কি পাইছোঁ যে ইলিটাৰেশ্যন কাক কয় য'ত কানেক্টেড দুটা বা তাতকৈ বেছি ৱৰ্ডৰ স্টাৰ্টিং সাউন্ড কি হয় কনসোনেন্ট হয় তো আমাৰ ইয়াত ইলিটাৰেশ্যন ইউজ কৰিছে বুলি ক'ব পাৰিম নে নাই নেক্সট ষ্টপ ডেট স্ল'চিং এণ্ড চিট আপ ষ্ট্ৰেট এই সেন্টেন্সটোৰ মাজত চোৱা ষ্টপ ডেট স্ল'চিং এণ্ড চিট আপ ষ্ট্ৰেট তো এইটো শব্দ লগত ইয়াৰ লগত ইয়াৰ এই সবতে কি এছ সাউন্ডটো কি হৈছে ৰিপিট হৈ আছে আৰু এছ সাউন্ড মানে কনসোনেন্ট সাউন্ড তো কনসোনেন্ট সাউন্ড দুটা বা তাতকৈ বেছি যদি কোনোবা লাইনত ষ্টাৰ্টিঙতে হৈ আছে তেনেহ'লে তাক কি বুলি ক'ম তাতে আমাৰ এলিটাৰেশ্যন ইউজ হোৱা বুলি ক'ম ঠিক তেনেকৈ আৰু এটা কুৱেশ্যন পাইছোঁ আমি বিগ ব্ৰাউন বিয়াৰ্ডছ বাউন্স ব্ৰেভলি তো ইয়াতে বিগ ব্ৰাউন্স সবতে বি কনসোনেন্ট সাউন্ড ইউজ হৈ আছে তো বুজি পাইছেনে কথাটো য'ত কনসোনেন্ট সাউন্ড ৰিপিট হৈ আছে কানেক্টিং ৱৰ্ডৰ ষ্টাৰ্টিঙত কনসোনেন্ট সাউন্ড তেনেহ'লে তেনেকুৱা সাউণ্ডক আমি কি বুলি ক'ম এলিটাৰেশ্যন বুলি কোৱা হ'ব ঠিক আছে তেনেকুৱা সাউণ্ড হোৱা যিকোনো সেন্টেন্স পাম তাতে এলিটাৰেশ্যন ইউজ হোৱা বুলি আমি ক'ম আশা কৰোঁ তোমালোক বুজি পাই আছা একদম বেছিক হয় একদম সিম্পল হয় ইমান টান বস্তু নহয় যদিও টান ভাবি আছে কিছুমানে বাট বহুত ষ্টুডেণ্টে কথাত কয় যে ছাৰ পৰীক্ষাত এনেকুৱা ধৰণে কিছুমান কুৱেশ্যন আহি আছে কোনটো হয় নহয় আমি মানে বহুত টান পাই আছে কেনেকৈ কৰিম নকৰিম তো আশা কৰোঁ তোমালোকৰ এইটো ভিডিঅ'ৰ মাধ্যমত গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব তো চিম্বলিজম কাক কৈ চোৱা Symbolism is a literary device where an object, person, place, or event is used to represent a deeper meaning or idea. কথাটো ধৰিব পাৰিছানে often abstract like love, freedom or death. তো আমাক কি কৈছে চিম্বলিজম মানে এনেকুৱা এটা কনসেপ্ট য'ত কি কৰে কোনোবা ৱৰ্ড আমি কি কৰোঁ ইউজ কৰোঁ এটা অবজেক্টক বুজাবৰ কাৰণে এটা পাৰ্চনক এটা প্লেচক য'ত নেকি ৱৰ্ডটোৱে কি কৰে ডিপ মিনিং গভীৰ মানে অৰ্থলৈ সোমাই যায় কেনেকুৱা চোৱা এক্সাম্পল এ ডগ অফেন চিম্বলাইজ পিচ এই শব্দটোৱে মেক্সিমাম টাইমত কি কৰে শান্তিৰ প্ৰতীক দেখায় বুজি পাইছানে ৰেড ৰ'জ কি কৰে লাভ আৰু পেশ্যনক বুজায় লাভৰ কথাত কি কৰে আমি ৰেড ৰ'জ ইউজ কৰা দেখা পাওঁ হয় না নাই তাৰ মানে তাৰ সিম্বল কি হয় ৰেড ৰ'জটো কি সিম্বলাইজ কৰে যে তাতে মানে লাভৰ সিম্বলাইজ কৰে ঠিক তেনেকৈ ৰেইন শব্দটোৱে কি বুজায় আমাক যে হয় স্যাডনেছ বুজাই আছে বা ফ্ৰেছ ষ্টাৰ্টিং এটা বুজাই আছে কথাটো বুজি পাইছানে মাৰমেড এই মাৰমেড শব্দটো আমি আমাণ্ডা লেচনত পাইছিলোঁ মাৰমেডটোৱে কবিতাৰ মাজত কি বুজাইছিলে যে আমাণ্ডা লঙিং ফৰ ফ্ৰীডম এণ্ড এস্কেপ ফ্ৰম ৰুল যে আমাণ্ডাই মাৰমেড হ'ব বিচাৰিছিলে কাৰণ তেওঁ ফ্ৰীডম বিচাৰিছে তাৰ যিটো ৰুলছ ৰেগুলেশ্যন তাৰ পৰা তেওঁ মানে ওলাব বিচাৰিছিলে কথাটো বুজি পাইছেনে কাৰণ মাৰমেডটো কি হয় ফ্ৰী হয় না নাই ই যিহেতু ফ্ৰী হয় তাক ইউজ কৰাৰ উদ্দেশ্যটো হ'ল আমাণ্ডাও ফ্ৰীডম বিচাৰিছিলে কথাটো বুজি পাইছানে ছানৰাইজ মিনিং কি বুজায় যে ছানৰাইজ আচলতে চিম্বলাইজ কি কৰে এ নিউ বিগিনিং অৰ হোপ এটা নতুন আৰম্ভণিৰ সৃষ্টি হয় না নাই ছানৰাইজ মানে দিনটোৰ আৰম্ভণি ঠিক তেনেকৈ কবিতাত কেতিয়াবা যেতিয়া নেকি ছানৰাইজ শব্দটো ইউজ কৰে তেতিয়া আমি এইটো বুজি পাওঁ যে তাতে এটা নতুন ষ্টাৰ্টিং এটা বিগিনিং হৈ আছে কথাটো বুজি পাইছা তো এটা শব্দই কি কৰি আছে গভীৰ অৰ্থ প্ৰকাশ কৰি আছে যদি তেনেকুৱা কিছুমান অবজেক্ট বা পাৰ্চন বা প্লেচ বা ইভেন্ট আমি কি কৰোঁ ৰিপ্ৰেজেণ্ট কৰা হয়
যিবিলাক শব্দৰ দ্বাৰা তেনেকুৱা সেইবোৰ শব্দক আমি কি ক'ম চিম্বলিজম বুলি ক'ম মনত থাকিব আশা কৰোঁ তোমালোক বুজি পাইছা তো নেক্সট টপিকলৈ যাওঁ আমি এনজামমেন্ট বহুত ইজি হয় চোৱা এনজামমেন্ট কাক কৈছে যে এনজামমেন্ট is when a line of poetry continue into the next without a pause or punctuation তো এনজামমেন্ট কাক কৈ আছে যেতিয়া নেকি আমি কি চাম কোনবা লাইন বা কোনবা কবিতাৰ কোনবা মানে স্টেঞ্জা কি কৰিছে লাইনটো কমপ্লিট নহয়কে মানে কন্টিনিউয়াসলি আন এটা লাইনলৈ কনভাৰ্ট হৈ গৈছে দুটা লাইন সাপোজ ইয়াত এক্সাম্পলটো চাও একদম ইজিলি বুজি পাবা কোনো পাংচুৱেশ্যন মানে ইউজ কৰা নাই কোনো পজ ইউজ কৰা নাই ডাইৰেক্ট কি কৰিছে এটা লাইনৰ পৰা আনটো লাইনলৈ জাম্প কৰিছে কিন্তু লাইন দুটা হৈছে কিন্তু মিনিং যদি দেখিবা যাও আমি হেতু কিন্তু কন্টিনিউয়াস সেন্টেন্স টু কন্টিনিউয়াস আছে চোৱা I think that I shall never see ইয়াতে না কিবা পাংচুৱেশ্যন ইউজ কৰিছে না কিবা লাইনটো ব্ৰেক কৰিছে কিন্তু একচুয়ালি এই লাইনটো ইফালৰ পৰা যাব লাগিছিল হয় না নাই যে I think that I shall never see a poem এই শব্দটো ইয়াৰ পৰা যাব লাগিছিল বাট তাতে কোনো ধৰণৰ ব্ৰেক নলগাকে হেতু ডিভাইড কৰি দিছে ডিভাইড কৰি কি দিছে তলত লাইনটো নমাই দি a poem lovely as a tree তো এনেকুৱা ধৰণৰ যদি লাইন আমি দেখা পাইছো যত কোনো পাংচুৱেশ্যন ইউজ কৰা নাই যত কোনো ধৰণৰ পজ ইউজ কৰা নাই ডাইৰেক্ট লাইন এটা লাইনক দুটা সেপাৰেট লাইন বনাই দিছে তেনেহলে হেতু লাইন আমি কি কম এনজামমেন্ট বুলি কম ঠিক আছে ঠিক তেনেকা আৰু এটা এক্সাম্পল চোৱা she opened the door and show the morning sunshine bright তো ইয়াতো সেম কাহিনী না কোনো পাংচুৱেশ্যন ইউজ কৰিছে না কিবা ডাইৰেক্ট কি কৰিছে এটা লাইন আনটো লাইনত ব্ৰেক কৰি দিছে তো হেতুৱে এনজামমেন্ট কি কয় যেতিয়া নেকি এটা লাইন কবিতাৰ কি কৰা হয় কন্টিনিউ কৰে আন এটা নেক্সট লাইনলৈ কোনো ধৰণৰ পাংচুৱেশ্যন ইউজ নকৰাকে তাকে কি বুলি কোৱা হয় এনজামমেন্ট এইবিলাক ধৰিব পাৰিম না নাই নেক্সট এনাফৰা বহুত ইউজ হয় কবিতাৰ মাজত চোৱা আৰু আমাৰ এনাফৰা ইউজ হোৱা কবিতা আমাৰ ক্লাছ 9 10 ৰ বহুত আছে এনাফৰা কাক কয় ৰিপিটেড ইউজ অফ এ ৱৰ্ড এট ষ্টাৰ্ট অফ টু অৰ মোৰ লাইন তো কবিতাৰ আমি দেখা পাম দুটা বা তাতকে বেছি লাইনত স্টাৰ্টিংত সৰি দুটা বা তাতকে বেছি লাইনত যদি কি হৈছে ৱৰ্ড যদি ৰিপিট হৈ আছে ঠিক আছে তেনেহলে তাক কি বুলি কম এনাফৰা বুলি কম স্টাৰ্টিংত হয় ৰিপিটেড ইউজ অফ ৱৰ্ড এট ষ্টাৰ্ট ওকে লাইনৰ স্টাৰ্টিংত যদি দুটা বা তাতকে বেছি ৱৰ্ড ইউজ হৈ আছে তেনেহলে তাতে এনাফৰা ইউজ হোৱা বুলি আমি কম কথাটো বুজি পাইছানে তো এইটো এটা কবিতাৰ স্টেঞ্জা হয় তাতে কি চাইছো চোৱা I want to play I want to run I want to laugh all day তো ইয়াতে I want ইয়াতে আমি কি পাইছো এইটো সেন্টেন্সৰ স্টাৰ্টিংৰ যেটো ৱৰ্ড পাইছো আমি এইটো সেন্টাৰো সেম পাইছো ইয়াৰো পাইছো তাৰ মানে যদি কোনোবা প্যাৰাগ্ৰাফ কোনোবা স্টেঞ্জাৰ মাজত তাৰ দুটা বা তিনটা লাইন আছে ঠিক আছে তাৰে যদি স্টাৰ্টিংৰ শব্দটো নেক্সট লাইনৰ লগত স্টাৰ্টিংৰ শব্দৰ লগত মিলি আছে তেনেহলে তাক কি বুলি ক'ব লাগিব এনাফৰা ইউজ কৰা বুলি ক'ব লাগিব ঠিক আছে ঠিক তেনেকে ইয়াত চোৱা এইটো চেপ্টাৰ তোমালোক এইটো কবিতা পাইছে আগতে হয় না Don't bite your nail, Amanda. Don't hunch your shoulders, Amanda. তো ইয়াতো আমি কি দেখা পাইছো স্টার্টিংত এই ডোন্ট দুটা লাইনত ডোন্ট বাইট ডোন্ট হান্স তো ডোন্ট শব্দটো ৰিপিট হৈছে তো এনেকুৱা ধৰণে যদি কোনবা বাক্যৰ কোনবা সেন্টেন্সৰ মানে কোনবা কবিতাৰ স্টার্টিংত সেম শব্দ যদি দুটা বা তাতকে বেছি লাইনত ইউজ হৈ আছে ৰিপিট হৈ আছে তেনেহলে তাক কি বুলি ক'ব লাগিব এনাফৰা মনত থাকিব আশা কৰো তোমালোকৰ মনত থাকিব আশা কৰো বুজি পাইছা ইমান টান বস্তু নহয় এটো বাট ডেফিনিশন কেটা মনত ৰাখিব লাগিব আৰু পৰীক্ষাত ফাইন্ড আউট কৰিব লাগিব নেক্সট এছনেন্স কাক কৈছো The repetition of vowel sound within nearby words to create rhythm, mood or emphasize. একদম সিম্পল কথা তো কি সাউন্ড রিপিট হবো ভাওয়েল সাউন্ড নিয়ারবাই ওয়ার্ডস ওকে আমি এতিয়া ফোকাস